আজি যিটো গৰম পৰিছে, মোৰ বয়স যিমান হৈছে, আজীৱন আজিলৈকে মই ইমান গৰম দেখা নাই। এইটো কিয় আহিছে? নিশ্চয় মানুহবোৰত গজব পৰিছে। আল্লাহ নান্ন তালাৰ গজব পৰিছে। কিয়? বিশ্বর জমিনত যদি মানুহে নামাজ পঢ়িলেহেঁতেন, ৰোজা থাকিলেহেঁতেন, সত্য কথা ক'লেহেঁতেন, ভাল কৰ্ম কৰিলেহেঁতেন, কেতিয়াও এই গৰম নাথাকিলেহেঁতেন। গজব পৰিছে। কিয় আমি নাজানে? কিয় জানিব লাগিব। কি এই গৰমটো পৰিছে? কিমান কষ্ট হৈছে মানুহৰ, জীৱ জন্তু, মানুহৰ পাপৰ কাৰণে আজি জীৱ জন্তুৰ এনেকুৱা কষ্ট হৈ পৰিছে। গতিকে মোৰ বন্ধুসকল, মই যেটি কৈ আছো, এটা কথা ক'ব বিচাৰিছোঁ, আমালোকৰ মাজত যিবিলাক মানুহে আজান দিয়ে মছজিদত, যদি নিয়ত কৰে যে মই আজান দিছোঁ, কিমান ধুনীয়া সুৰ, কিমান সুন্দৰ শুনা গৈছে, মানুহে প্ৰশংসা কৰিব, মানুহ দেখি শুনিব। সেই আজানৰ কোনো মূল্য থাকিব নোৱাৰে। কিয়? আমি আজান দিছোঁ আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে। মানুহক কেনেকৈ আহ্বান কৰিব লাগে, কেনেকৈ মানুহক নামাজক লৈ যাব লাগে, কেনেকৈ মছজিদত লৈ যাব লাগিব, এনেকৈ নিয়ত থাকিব লাগিব। মইতো আজান দিছোঁ মানে কিমান প্ৰশংসা কৰিব, মোৰ গলাৰ সুৰটো কেনেকুৱা ভাল, মানুহে প্ৰশংসা কৰিব, এনেকৈ নিয়ত কৰিব নালাগে। মোৰ বন্ধুসকল, যিবিলাক মানুহে মসজিদ হৈছে, মই এটা কথা কৈ দিছোঁ, যিবিলাক মানুহে মসজিদ কৰিছে, আজান দিছে মছজিদত, এনেকৈ নিয়ত কৰিব লাগিব, মই আজান কিয় দিছোঁ, মানুহক মাতিছোঁ আল্লাহৰ কামেৰ কাৰণে, তেওঁলোকে মছজিদত যাব। কিঞ্চিত পৰিমাণে মানুহৰ প্ৰশংসা কৰাৰ কাৰণে, মানুহক দেখুৱাবৰ কাৰণে, মানুহক শুনাবৰ কাৰণে, নিজৰ প্ৰশংসাৰ কাৰণে আজান দিব নালাগে। আজান দিব ঠিকই, আজান দিওঁতো সেই নবীৰ আগৰ পৰা চলি আহিছে। আজানটো হাদিছৰ ভিতৰত আছে, কোৰাণৰ ভিতৰত আছে। আজান দিব লাগিব। এনেকৈ যিকোনো আপুনি কাম কৰিব, নামাজ পঢ়িব, ৰোজা থাকিব, দান কৰিব, যি কৰোঁ নকৰোঁ কিয়, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে সেইখিনি কৰিব লাগিব, মানুহৰ কাৰণে নহয়। মানে তোমাক কেতিয়াও জান্নাত দিব নোৱাৰে, মানে তোমাক কেতিয়াও গুনাহ মাফ কৰিব নোৱাৰে। তুমিও মানুহ, মই মানুহ। গতিকে মানুহক আল্লাহক ভয় কৰিব লাগে, আল্লাহক ভয় কৰি কাম কৰিব লাগে। কথাটো মনত ৰাখিব। এতিয়া কথা হ'ল, বিবি ৰহিমা ৰাদিয়াল্লাহু তাআলা আনহা কেনেকুৱা তিৰোতা আছিল, কেনেকুৱা মহিলা আছিল, সেই বিষয়ে মই কৈ আছোঁ। মোৰ মাননীয় ভাইসকল আৰু মাননীয়া ভনীসকল, ৰহিমাৰ মহাপৰীক্ষাৰ বিষয়ে কৈ আছোঁ। কেনেকুৱা পৰীক্ষা হৈ যায়, কেনেকুৱা পৰীক্ষা কৰিছিলে, আল্লাহতো মানুহক পৰীক্ষা কৰি থাকে, সেই বিষয়ে ভালদৰে শুনিব। এদিনাখন আয়ুব আলাইহিসসালাম তিনিজনী ঘৈণীয়েকক শাস্তি দিবলৈ ইচ্ছা কৰিলে। তাৰ মানে কিবা ভুল ত্ৰুটি কৰিছে। শয়তানটো মানুহৰ শত্ৰু, ইন্না শয়তানা লাকুম আদুউম মুবিন। এই তিনিজনী হতে কি কৰিছে, কিবা এটা ভুল কৰিছিলে, তাৰ কাৰণে আয়ুব নবী এই তিনিটা সতীনক শাস্তি দিব সেইটো ইচ্ছা কৰিছে। মাসকল ভালদৰে বুজিবা, ইচ্ছা কৰি শাস্তি দিব এনেকুৱা মতলব হৈ পৰিছে। কাৰণ শয়তানৰ ফান্দত পৰি কিবা ভুল কৰিছিলোঁ। ৰহিমা ক'লে, হে মোৰ স্বামী, মই আপোনাৰ দুটা ভৰি জোৰে ধৰিলোঁ আৰু কওঁ যে আপুনি মোৰ তিনিজনী ভনীহঁতক শাস্তি নিদিব। তাৰ মানে ৰহিমা আছিল, ৰহিমাৰ তিনিজনী সতীন আছিল, ভনী আছিল। আপোনালোকে জানে যে আয়ুব নবীৰ চাৰিজনী ঘৈণীয়েক আছিল, তাৰ ভিতৰত এই যে ৰহিমা ৰাদিয়াল্লাহু তাআলা আনহা। এই যে তিনিজনী ভুল কৰিছে, তাৰ কাৰণে শাস্তি দিবৰ ইচ্ছা কৰিছে। ৰহিমা কিমান দৰদী, কিমান মহাব্বত, স্বামীক কিমান কাকতি মিনতি কৰিছে, সেই স্বামী কেতিয়াও তাক তেওঁলোকক শাস্তি নিদিবে।
মুখ দিয়া তাও আমার মোর তিনিজনী সতীন আছে ভনী আছে শাস্তি নিতম ভৰি ধৰিছোঁ ক্ষমা খুজিছোঁ বোলে কিমান ধনী আছিল কিমান জ্ঞানী আছিল বুজক এতিয়া চেষ্টা কৰি দেখক যে ৰহিমা কেনেকুৱা আছিল আৰু মাহঁতক তোমালোকে কি কৰি আছা স্বামী যদি এটা বিবাহ শাদী কৰে তুমি হিংসা কিনে অহংকাৰ কৰি থাকা কেঁচা কাজিয়া কৰি থাকা কিয় আৰু ৰহিমা কেনেকুৱা আছিল স্বামী কিমান মহব্বত কৰিছিলে সেইখিনি চাব লাগিব মোৰ তিনিজনী ভনী বুজিব পৰা নাই ৰহিমা কৈছে অপ্ৰাণের স্বামী মোর হতিন তিনিজনী বুজিব পৰা নাই তেতে আয়ুব তিনিজনী ক্ষমা কৰি দিলেন রহিমার কথা আয়ুব নবী শুনিলে শুনি ক্ষমা কৰি দিলে সুবহানাল্লাহ মোর বন্ধুসকল ভালদৰে শুনিব ইবলিস শয়তান আয়ুব নবীর কানত এটা ফুক দিছিল কিতাবের মধ্যে পাওয়া যায় এটা ফুক দিছে সেই রাতি আয়ুবর ভীষণ জ্বর আহিলে ভীষণ জ্বর আহিলে গোটেই রাতি ছটফট করেছিল আর রাতিপুৱা আয়ুব নবীর শরীর ঠোসায় পরিপূর্ণ হয়ে পড়িল এই যে বেমার আরম্ভ হয়ে গেল আপনাকে জানে আয়ুব নবীর কুষ্ঠ বেমার হয়েছিল 18 বছর কিরাই খাইছিলে রহিমার সেবা করেছিল সেই বেমারটোর কথা আহি আছে কেনেকৈ বেরামটো আহিলে সেইটো ওনাকে বুজিব লাগিব কেনেকৈ বেরাম হল কেনেকৈ আয়ুব নবীৰ হল সেই বিষয়ে জানিব লাগিব তো তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু অস্থিৰ হৈ পৰিলে আৰু লগে লগে ভীষণ ঘাঁ হৈ পৰিল আৰে কিমান কষ্ট আহি পৰিল আয়ুব নবীৰ দুখটো আমাৰ আল্লাহ কপালত লিখি থৈ গৈছিল যে কি কৈছে যে খাইরু মিন ওয়া খাইরু কইছে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখির ওয়াল কদরিহি ওয়া কাদরিহি খাইরিহি ওয়া শাররিহি মিনাল্লাহি তাআলা ভালো মন্দ যিমান দুনিয়ার ভিতৰত আছে যিটো কবলত আছে সেইটো হৈ পৰিব ভালো মন্দ যিমান আছে ভাল আৰু বেয়া সকলো আল্লাহৰ ফালৰ পৰা আহি থাকে সুবহানাল্লাহ আৰে আৰু লগে লগে ভীষণ ঘাঁ হৈ পৰিছিলে কাৰ ঘাঁ হৈ পৰিছিলে বন্ধুসকল চিন্তা কৰিব লাগিব আয়ুব নবীৰ এনেকুৱা হৈ গৈছিল কুষ্ঠ বেমাৰ হৈ পৰিল আৰু ঘাইৰ ভিতৰত অসংখ্য পোকা কিলবিল কৰিব ধৰিলে কিমান কষ্ট কৰিলে বন্ধুসকল আমি কিমান শান্তিত আছো আমার কোনো বেমার নাই আজন নাই আর কিমান কষ্ট নাই খাওয়া খাইছিল মাছ মাংস খাইছো দই দুধ খাইছো ফ্যানের বাতাস খাইয়াছো কিন্তু তথাপিও আমি নামাজটো নপঢ়ো কিন্তু আয়ুব নবী কিমান কষ্ট কৰিছিলেন কিন্তু আল্লাহক পাহৰি যোৱা নাছিলে বন্ধুসকল মনত ৰাখিব লাগিব আজি শুক্ৰবাৰ মই বয়ান কৰি আছো অসমৰ আমিন হামজা আপোনালোকে ভালদৰে জানে চিন্তা কৰিব লাগিব এরকম আয়ুব নবী আর রহিমা কষ্ট করেছিলে বন্ধুসকল মই আর বেশি নকওঁ আয়ুব নবী এই যে কষ্ট করেছিলে তথাপিও আল্লাহর ইবাদত করেছিলে মায়েরা তোমালোকে শুনা বন্ধুর আজি শুক্রবার মই যিমান বয়ান কৰিছো যদি আপোনালোকে ভাল পাইছে মোক কি কৰিব এটা কৈ লাইক দিব সাবস্ক্রাইব কৰিব শেয়ার কৰি দিব যাতে বিশ্বর জমিন যিমান দেশ আছে কান্ট্রি আছে গোটেই দেশবিলাক তো হিস্ট্রিত পৰি যায় আৰু লগত আমাৰ যে আমার ভিডিওগুলি ভাইরাল হয়ে যায় মানুহে পছন্দ করে আমার ভিডিওগুলি ভাইরাল হয়ে যায় তার কারণে আপনাকে শেয়ার করে লাইক করে দিব ওখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।